ৰাজপথত ট্ৰাক ডাম্পাৰ গধুৰ বাহন ৰখাই থলেই 10,000 টকাৰ জৰিমনা ৰাজপথৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ কঠোৰ হৈছে প্ৰশাসন জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সকিয়নি কঠোৰভাৱে বলবৎ কৰি দিয়া হৈছে নিয়ম দেখিবলৈ পোৱা গৈছে ৰাস্তাৰ আশে কাষে বিপৰীত দিশতো ট্ৰাক ডাম্পাৰ বা আন ডাঙৰ বাহনসমূহ ৰখাই থোৱা দেখিবলৈ পোৱা যায় কিন্তু এতিয়াৰে পৰা ৰাজপথত কোনো ট্ৰাক ডাম্পাৰ বা গধুৰ বাহন ৰখাই থলেই ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা এই জৰিমনা 5,000 পৰা 10,000 টকা পৰ্যন্ত হ'ব পাৰে মন গ'লেই এতিয়াৰে পৰা ৰাজপথৰ কাষত আপুনি ৰাখিব নোৱাৰিব গধুৰ যান বাহন আজিৰ পৰাই কঠোৰভাৱে বলবৎ কৰা হৈছে এই বিশেষ নিয়ম ইতিমধ্যে নগাঁৱৰ জিলাক লৈ কঠোৰ নিয়ম ঘোষণা কৰিছে IAS দেৱাশিষ শৰ্মাই ৰখাই থোৱা বাহনৰ বাবে ৰাজপথত সংঘটিত হৈছে দুৰ্ঘটনা এই মাহত 35টা দুৰ্ঘটনাত প্ৰায় 22 জন লোকে প্ৰাণ হেৰুৱাইছে হেলমেট নিপিন্ধাক লৈও দুচকীয়া বাহনৰ ক্ষেত্ৰতো কঠোৰ হ'বলৈ গৈ আছে প্ৰশাসন যিহেতু ৰাজপথত দ্ৰুতগতিত বাহন চলোৱাসকলৰ এতিয়া বিপদ নিশ্চিত হৈ পৰিছে আনহাতে ৰাজপথত অবৈধভাৱে ৰাখিব নোৱাৰিব ট্ৰাক গধুৰ বাহন ডাম্পাৰ নিয়ম ভংগ কৰিলেই ট্ৰাক গধুৰ বাহনত বিহা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা আমি পুনৰ কৈছোঁ এই জৰিমনা হৈছে 5,000 পৰা 10,000 টকা পৰ্যন্ত দেখিবলৈ পোৱা যায় ৰাস্তাৰ আশে কাষে ড্ৰাইভাৰসমূহে নিজৰ ট্ৰাক গধুৰ বাহন বা ডাম্পাৰসমূহ কাষত ৰাখি থয় আৰু নিশাৰ ভাগতেই প্ৰায় পথ দুৰ্ঘটনাসমূহ সংঘটিত হোৱা দেখিবলৈ পোৱা যায় য'ত একাংশ লোকেই প্ৰাণ হেৰুৱাইছে জিলা আয়ুক্তগৰাকীয়ে দিয়া তথ্য অনুসৰি এই মাহত 35টাতকৈ অধিক এক্সিডেণ্ট সংঘটিত হৈছে য'ত মৃত্যু হৈছে 22 জনৰো অধিক লোকৰ আৰু বিভিন্নজনে দুচকীয়া বাহনৰ গৰাকীয়েও হেলমেট পৰিধান নকৰে যাৰ বাবে মূৰত আঘাতপ্ৰাপ্ত হ'ব লগা হয় সেইবাবে এতিয়াৰে পৰা দুচকীয়া বাহন চাৰিচকীয়া বাহন লগতে যিবোৰ ডাঙৰ ডাঙৰ বাহন গধুৰ ডাম্পাৰ বা গধুৰ বাহন বা ট্ৰাক সকলোৰে ক্ষেত্ৰত কঠোৰ নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে নিয়ম ভংগ কৰিলেই ট্ৰাক গধুৰ বাহনত বিহা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা এই জৰিমনাৰ পৰিমাণ হ'ব পাৰে 5,000 পৰা 10,000 টকা পৰ্যন্ত গতিকে এতিয়াৰে পৰা ট্ৰাক ডাম্পাৰ বা গধুৰ বাহনৰ ড্ৰাইভাৰসকলে মন গ'লেই ৰাজপথৰ কাষত ৰাখিব নোৱাৰিব গধুৰ যান বাহন যি ঠাইত ৰাখিবলৈ দিয়া হ'ব সেই ঠাইতহে ৰাখিব লাগিব অন্যথা কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ লগতে বৃহৎ পৰিমাণৰ জৰিমনা ভুগিব লগা হ'ব পাৰে তাৰ সমান্তৰালকৈ দুচকীয়া বাহনৰ গৰাকীয়েও যদিহে হেলমেট পৰিধান নকৰে তেন্তে সেইসকলৰ বিৰুদ্ধেও কঠোৰ নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে হেলমেট নিপিন্ধাকে মানে কি হৈছে পিছপিনে বহি থকা পিলিয়ন লাইডাৰ বুলি যাক কয় তেওঁ হেলমেট পিন্ধিব লাগে নহ'লে কি হয় গৈ পেলাই যেতিয়া পৰে হামখুৰি খাই যেতিয়া পৰেগৈ তেতিয়া পিছপিনে মূৰত সাধাৰণতে আমি দেখিছোঁ যে পিছপিনে যোনজন ব্যক্তি বহি থাকে তেওঁ বেছি দুখ পায় সেইকাৰণে সেইবোৰ যদি নকৰে তেনেকৈ যদি নবহে এতিয়াৰ পৰা আপোনালোকৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছোঁ যদি পুলিচে ধৰে বা দ্বিতীয় ধৰে তেতিয়া কিন্তু আমাৰ ওচৰলৈ কিবা অনুৰোধ লৈ যে 5,000 টকাটো মাফ কৰি দিব লাগে সেইটো যাতে তেওঁলোকে নাহে সকলোকে আমি অনুৰোধ কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ গোটেই সমাজখন যাতে আমি এনেধৰণে আমি প্ৰাণ হেৰুৱাবলগীয়া নহয় সেই তাৰ বাবে নগাঁও জিলা প্ৰশাসন নগাঁও আৰক্ষী প্ৰশাসন আৰু আমাৰ দ্বিতীয়ৰ অফিচ আমি সজাগ সচেতন পুনৰবাৰ হৈছোঁ আৰু এইবাৰ আমি তৎপৰতাৰে এইখিনি কাম দেখা পোৱা যায় যে তেনেকৈ ৰখাব নোৱাৰে কিবা কাৰণবশতঃ ইমাৰ্জেঞ্চি যদি ৰখাইছে তেতিয়াহ'লে তেওঁলোকৰ মানুহ থাকিব লাগিব লাইট জ্বলি থাকিব লাগিব সৰহ সংখ্যক আমাৰ যোৱা মাহত 35টা এক্সিডেণ্ট হৈছে 35টা এক্সিডেণ্টত প্ৰায় 22 জন মানুহ আমি তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু সৰহ সংখ্যক আমি দেখিছোঁ যে হেলমেট নিপিন্ধাৰ বাবে আৰু খুব জোৰকৈ গাড়ী চলোৱাৰ বাবে আৰু হাইৱে তেওঁলোকে গাড়ীবোৰ ৰখাই থোৱাৰ বাবে সেইকাৰণে আমাৰ ট্ৰেফিকৰ আৰক্ষী বিভাগৰ আমাৰ বিষয়াসকল আমাৰ লগত আছে আমাৰ দ্বিতীয়ৰ বিষয়াসকল আমাৰ লগত আছে নগাঁও জিলাত আজি ৰাতিপুৱাৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ ইতিমধ্যে 12খন গাড়ী ধৰা হৈছে যিবোৰ গাড়ীয়ে ৰং পাৰ্কিং কৰে আমাৰ